শ্ৰীমন্ত শংকৰদেৱ সংঘ তেজপুৰ জিলা শাখাৰ আতিথ্যত ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশন শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অহা ৬, ৭, ৮ তাৰিখে অনুষ্ঠিত হ'ব। লক্ষ লক্ষ ভকক আমাৰ ইয়াত এই অধিৱেশনস্থলীত সমবেত হ'ব। আচলতে আমি এই অধিৱেশনস্থলীক জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰ হিচাপে নামকৰণ কৰিছোঁ। আমাৰ ইতিমধ্যে ১৬৫টা আমাৰ প্ৰতিনিধি শিবিৰ আমাৰ গোটেই জিলাখনত ১৪৫খন প্ৰাথমিক আছে গাঁও। অকল এই ১৪৫খন গাঁৱেই নহয়, ইয়াৰ নিকটৱৰ্তী ইছলাম ধৰ্মাৱলম্বী বা গোৰ্খা লোকসকল এই প্ৰতিজনেই আমাৰ ইয়াত প্ৰতিনিধি শিবিৰবিলাক বৰ আটক ধুনীয়াকৈ বনাইছে। আৰু ইতিমধ্যে আমাৰ নামঘৰ নিৰ্মাণ সম্পূৰ্ণ হৈছে আৰু গুৰু আসন তাত প্ৰতিষ্ঠা হৈছে। ইতিমধ্যে আমাৰ নামঘৰত প্ৰতিদিনেই ভকতৰ সমাৱেশ ঘটিছে আৰু এই গোটেই অঞ্চলটো তিনি প্ৰসংগ চলি আছে, অবিৰতভাৱে তিনি প্ৰসংগ চলি আছে আৰু গোটেই এই অঞ্চলটোতে আচলতে হৰিময় পৰিৱেশ এটা হৈছে। আৰু ইতিমধ্যে আপোনালোকে দেখিছে আমাৰ যিটো মূল তোৰণ, এই মূল তোৰণ ভাগ নিৰ্মাণ প্ৰায় ৯০% সমাপ্ত হৈছে। আৰু আমি এই মূল তোৰণখনে যাতে আমাৰ শোণিতপুৰ জিলাক ঐতিহ্য আৰু গৰিমাক উদ্ভাসিত কৰিব পাৰে তাৰ ব্যৱস্থা লোৱা হৈছে। আৰু পিছফালে থকা আমাৰ যিটো মূল মণ্ডপ, এই মূল মণ্ডপটো আমাৰ সম্পূৰ্ণ আমাৰ থলুৱা যিটো স্থাপত্য, প্ৰাচীন আমাৰ গাঁৱৰ চহা যিটো স্থাপত্য, খেৰী ঘৰৰ স্থাপত্য, খেৰ আৰু বাঁহেৰে নিৰ্মাণ কৰা হৈছে। প্ৰায় ১২০ ফুট মানে দীঘল আৰু ৩২০ ফুট বহল। ঠিক তেনেধৰণে কৰা হৈছে। প্ৰায় ১৫,০০০ আমাৰ দৰ্শক তাত বহিব পাৰিব। আৰু ইতিমধ্যে আমাৰ ভোজনালয় নিৰ্মাণ হৈছে, তাত একেলগে ১২,০০০ মানুহে একেলগে অন্ন গ্ৰহণ কৰিব পাৰিব। একেদৰে ৰন্ধনশালত প্ৰায় ৩০০ চৌকা আমাৰ নিৰ্মাণ হৈছে আৰু ৩০০ চৌকাৰ কাৰণে প্ৰায় ১,০০০ ৰান্ধনি আমাৰ ৰন্ধন উপসমিতিয়ে তেখেতসকলে ব্যৱস্থা লৈছে। একেদৰে আমাৰ এই অনুষ্ঠানটি পৰিচালনাত সিংহভাগ মানে আচলতে অংশগ্ৰহণ কৰে আমাৰ সেৱা বাহিনী, যুৱক যুৱতীসকলে। গোটেই সমগ্ৰ অসমৰ প্ৰায় ১৫,০০০ সেৱক সেৱিকা আমাৰ ৪ তাৰিখমানৰ পৰা ইয়াত থাকিব, চালিকা শক্তি। আৰু তেখেতসকলেই এই গোটেই আমাৰ অনুষ্ঠানটি আচলতে পৰিচালনা কৰিব, মানে সেৱাৰ ক্ষেত্ৰত। গতিকে আমি প্ৰায় আমি সাজু হৈছোঁ যে আমাৰ প্ৰত্যাশা বা জামুগুৰি বাৰেচহৰীয়া ভাওনা খ্যাত এই জামুগুৰি সাংস্কৃতিক মানে অঞ্চল, আচলতে ইয়াৰ নামঘৰৰ যিটো সৌন্দৰ্য, প্ৰতিখন গাঁৱৰ যিটো সৌন্দৰ্য, সেই সৌন্দৰ্যই আচলতে ইয়াৰ যিটো সাংস্কৃতিক মানে ঐতিহ্য তাক উদ্ভাসিত কৰে। অন্যান্য আমাৰ যিবিলাক মানে অনুষ্ঠান হৈ গৈছে, এতিয়ালৈকে আমাৰ ৯৪ সংখ্যক অধিৱেশন হৈ গৈছে, এই অধিৱেশনবিলাকত কিন্তু এনেধৰণৰ ব্যৱস্থা হোৱা নাই। এইটো এটা ব্যতিক্ৰম বুলি আমি ভাবিছোঁ। আৰু ইয়ে আচলতে জামুগুৰিৰ যিটো মানে ভাওনাৰ যিটো সংস্কৃতি, এই ভাওনা সংস্কৃতিক আচলতে আমি দাঙি ধৰাৰ মানে প্ৰয়াস কৰা হৈছে। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এখন অন্যতম জিলা শাখা তেজপুৰ জিলা শাখাই ১৯৯০ চনত অধিৱেশন অনুষ্ঠিত কৰিছিল। আজি ৩৬ বছৰৰ মূৰত এই অধিৱেশন ভাগ সম্পূৰ্ণ পুনৰ এই জিলা শাখাই অনুষ্ঠিত কৰিব। আৰু তেজপুৰ জিলাৰ অন্তৰ্গত দুগৰাকী পুৰোধা জ্যোতিপ্ৰসাদ আগৰৱালা আৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ যি শংকৰী চৰ্চা আছিলে, শংকৰদেৱ চৰ্চা আছিলে, সেই চৰ্চা কেন্দ্ৰ কৰিয়েই আচলতে তাৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি এই আজি ক্ষেত্ৰভাগৰ নাম জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰ ৰখা হৈছে। আৰু ইতিমধ্যে সভাপতিৰ বাবে উল্লেখ কৰাৰ ধৰণে জাতি বৰ্ণ নিৰ্বিশেষে, ধৰ্ম নিৰ্বিশেষে সকলো লোকে আহি পেলাই ইয়াত যি ধৰণেৰে মানে শ্ৰমদান কৰিছে, এটা অত্যন্ত মানে অতুলনীয় পৰিৱেশ আৰু লেখত ল'বলগীয়া পৰিৱেশ। মুঠতে আদৰণি সমিতিৰ ৩৫খন উপসমিতি গঠন কৰি দিয়া হৈছে। প্ৰত্যেককে নিজৰ নিজৰ দায়িত্ব আৰু কৰ্তব্য ভগাই দিয়া হৈছে আৰু প্ৰত্যেকখন উপসমিতিয়ে সম্পূৰ্ণ নিষ্ঠা সহকাৰে নিজৰ দায়িত্ব আৰু কৰ্তব্য পালন কৰিছে। আপোনালোকে দেখা পাইছে যে আমাৰ যি পতাকা বেদী, এখন নাওৰ ওপৰত পতাকা বেদী তেওঁলোকে নিৰ্মাণ কৰিছে, প্ৰায় ৩ মাহ যোৰা এটা প্ৰস্তুতি। গতিকে যথেষ্ট কষ্ট কৰিছে। নামঘৰ আজিলৈকে যিমান ডাঙৰ নামঘৰ হৈছে, মুখ্য আকৰ্ষণ হৈ পৰিছে। মুখ্য আকৰ্ষণ ইয়াতে দুটা বুলি ক'ব লাগিব, মানে আটাইখিনিয়ে মুখ্য আকৰ্ষণ আচলতে। শিবিৰ আজিলৈকে যি ধৰণে বনাইছো, শিবিৰৰ মাজেদি আমাৰ বাছ চলিব। এইবাৰ প্ৰথমবাৰৰ বাবে বাছ চলিব। গতিকে কোনো ভকত বৈষ্ণৱে নিজৰ বেডিং, বাচন বৰ্তন, খৰি বহুত দূৰৰ পৰা কেতিয়াও কঢ়িয়াব নালাগে। নিজৰ শিবিৰৰ সন্মুখত নামিব পাৰিব, শিবিৰৰ মাজেদি বাছ ওলাই যাবগে, তেওঁলোকে নিজৰ শিবিৰত সোমাব পাৰিব। এইবাৰ আমাৰ যি পতাকা বেদী নিৰ্মাণ কৰা হৈছে, সম্পূৰ্ণ নাৱৰ ওপৰত এখন পতাকা বেদী থাকিব। নামঘৰ যি ধৰণে দেখিছে আপোনালোকে, ইমান বৃহৎ কলেবৰৰ নামঘৰ আজিলৈকে হোৱা নাই। আমি সম্পূৰ্ণ খেৰ বাঁহেৰে আমি সম্পূৰ্ণ মূল মণ্ডপ আৰু মঞ্চ আমি তৈয়াৰ কৰিছো। গতিকে প্ৰতি ক্ষেত্ৰতে আমাৰ আচলতে গোটেই অধিৱেশন ভাগৰ যি প্ৰাণ শক্তি সাধাৰণ ভকত, সাধাৰণ ৰাইজে সম্পূৰ্ণ
সম্পূৰ্ণ নিষ্ঠা সহকাৰে নিজকে উজাৰি দিছে আৰু সকলোৱে নিজৰ টঙালি বান্ধিছে আচলতে। আৰু সেয়া বাহিনীৰ যিটো আমাৰ সভাপতিভাৱে ক'লে যে সেয়া বাহিনীৰ যিটো দায়িত্ব আৰু কৰ্তব্য তেওঁলোকে সম্পূৰ্ণ নিষ্ঠাভাৱে সহকাৰে পালন কৰিছে। আৰু এই ক্ষেত্ৰত এটা কথা কিন্তু ক'ব লাগিব যে মূল সংঘৰ আমাৰ তেওঁলোকে যি ধৰণৰে আমাক সঁহাৰি আগবঢ়াইছে আৰু সহযোগিতা আগবঢ়াইছে, পদাধিকাৰ বা প্ৰধান সম্পাদক বা যুটীয়া সম্পাদক দ্বয় তেওঁলোকে প্ৰতি মুহূৰ্তত খবৰ ৰাখিছে। আমাৰ সেৱা বাহিনী, কেন্দ্ৰীয় সেৱা বাহিনীয়ে প্ৰতি মুহূৰ্তত খবৰ ৰাখিছে। গতিকে যেতিয়াই যি ধৰণৰ সমস্যা হৈছে, কেতিয়াবা সহায়ৰ প্ৰয়োজন হৈছে, তেওঁলোকে অনতিপলমে লগে লগে আমাক সহায়ৰ হাত আগবঢ়াইছে। আৰু দাঁতি কাষৰীয়া সকলো জিলা, দাঁতি কাষৰীয়া জিলাসমূহে যি ধৰণৰ তেওঁলোকে শ্ৰম দান কৰিছে, তেওঁলোকে আমাক সাজ আগবঢ়াইছে। গতিকে এই ক্ষেত্ৰত আদৰণি সমীক্ষণে যথেষ্ট সকাহ লাভ কৰিছে। আৰু দাঁতি কাষৰীয়া সকলো লোক নিজৰ জাতি ধৰ্ম পাহৰি অধিৱেশন ভাগত তেওঁলোকে অংশগ্ৰহণ কৰিছে। শিবিৰ তেওঁলোকে নিজ হাতেৰে নিৰ্মাণ কৰিছে। ইমান সুন্দৰভাৱে শিবিৰ আজিলৈকে হয়তো বহুত জেগাত আমাৰ হয়তো আমি দেখা পোৱা নাছিলো। এইবাৰ আমি শিবিৰ দেখা পাইছো। গতিকে সকলো দিশ আমি চাই পেলাই এটা কথাত আমি অতিমান হৈছো যে এখন আটকধুনীয়া অধিৱেশন হয়তো আমি তেজপুৰ জিলা শাখাই আমি দিব পাৰিম। আৰু আপোনাৰ খবৰ জৰিয়তে আমি সমগ্ৰ অসমৰ, ভাৰতবৰ্ষৰ সকলো ভক্তবান ৰাইজক আমি নিমন্ত্ৰণ জনাইছো। আশা কৰিছো যে এই অধিৱেশন ভাগে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ ধৰ্ম তত্ত্ব দৰ্শনৰ আদৰ্শক প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত এক অন্যতম ভূমিকা পালন কৰিব।